চাহ বাগিচাৰ লোকসকল অসমলৈ অহাৰ সময়ত তেখেতসকল শ্ৰমিক হিচাপে আহিছিল আৰু এটা ফেক্টৰী এটা ইণ্ডাষ্ট্ৰীৰ লগত তেওঁলোক জড়িত হৈ পৰিছিল আৰু স্বাভাৱিকভাৱে মালিক আৰু শ্ৰমিকৰ সম্পৰ্কই তেওঁলোকৰ জীৱন পৰিচালিত কৰিছিল আৰু সেই কাৰণে কোনো চৰকাৰে মালিকৰ পৰা শ্ৰমিকসকলক ইণ্ডিপেণ্ডেণ্টলি চাব শিকা নাছিল শ্ৰমিকৰ কথা কওঁতে মালিকৰ কথা মনলৈ আহিছিল আৰু মালিকৰ কথা কওঁতে শ্ৰমিকৰ কথা মনত আহিছিল আমি কৈছো নহয় 200 বছৰ পিছত মালিক আৰু শ্ৰমিকৰ সম্পৰ্কৰ জাগাত এজন স্বাধীন দেশৰ নাগৰিকৰ অধিকাৰো চাহ শ্ৰমিকসকলে পাব লাগিব মালিক আৰু শ্ৰমিকৰ পৰিভাষাৰ পৰিৱৰ্তে আমি মালিকৰো এটা ভোট আৰু শ্ৰমিকৰো এটা ভোট এই পৰিচয়ৰ অধিকাৰী চাহ শ্ৰমিকসকল হ'ব লাগিব 2014 চনৰ প্ৰাক মুহূৰ্তলৈকে অসমত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ প্ৰাথমিক বিদ্যালয়লৈ পঢ়াৰ যোগ্যতা আছে তেনে এক অঘোষিত আইন আমাৰ ৰাজ্যত প্ৰৱৰ্তন কৰি থোৱা হৈছিল অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি মহেন্দ্ৰ মোহন চৌধুৰী শৰৎ সিংহৰ দিনত যদি প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল পৰৱৰ্তী সময়ত প্ৰাথমিক বিদ্যালয় হাইস্কুললৈ ৰূপান্তৰ কৰাৰ চিন্তা আমিও কোনেও কৰা নাছিল অৰ্থাৎ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত যিটো এটা দাসত্বৰ মনোভাৱেৰে আমি চাহ শ্ৰমিকসকলক ৰাখি থৈছিলো আধুনিক যুগৰ বিৱৰ্তনৰ পৰিৱেশৰ মাজত যেতিয়া এআই আহিলে সফটৱেৰ আহিলে ইনফৰমেশন টেকনলজিত ৰিভলিউশন আহিলে সেই মুহূৰ্তটো আমি অনুভৱ কৰিছিলো যে চাহ বাগিচাৰ শ্ৰমিকসকল প্ৰাথমিক বিদ্যালয়লৈকে পঢ়াৰে যোগ্য অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে যি চাহ উৎপাদন কৰে গুজৰাটৰ কোনোবা এটা ৰেল ষ্টেচনত সেই চাহ বিক্ৰী কৰিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় 2016 চনত যেতিয়া অসমত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহে মোদী ডাঙৰীয়াই আমাক কৈছিলে যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱনলৈ অৰ্থবহ পৰিৱৰ্তন অনাৰ বাবে তোমালোকে কাম কৰিবা ডিমনিটাইজেশ্যনৰ সময়ত আমি প্ৰথম আৰম্ভ কৰিছিল চাহ বাগিচাৰ শ্ৰমিকসকলক এটা বেংক একাউণ্টৰ অধিকাৰী কৰিবলৈ অৰ্থাৎ সেই মুহূৰ্তলৈকে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকল এটা বেংক একাউণ্টৰো অধিকাৰী নাছিল চাহ বাগিচাত 7 লাখ বেংক একাউণ্ট আমি সৃষ্টি কৰিছিলো ৰচনা কৰিছিলো আৰু সেই বেংক একাউণ্ট বিলাক যাতে সুন্দৰভাৱে চলি থাকিব পাৰে সময়ে সময়ে চৰকাৰৰ পৰা সেই একাউণ্ট বিলাকলৈকে আমি নগদ ধন পঠোৱাৰ ব্যৱস্থা কৰিছিলো প্ৰাথমিক বিদ্যালয়ে চাহ বাগিচাৰ শেষ হ'ব নোৱাৰে চাহ বাগিচাৰ বাবে 100খন আমি আদৰ্শ হাইস্কুল স্থাপন কৰিছিলো তাক এতিয়া হায়াৰ সেকেন্ডাৰীলৈকে ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু জানুৱাৰী মাহৰ ভিতৰত আৰু 100খন হাইস্কুল আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম চাহ বাগিচাৰ হাইস্কুলত প্ৰতিগৰাকী অধ্যক্ষৰ সৈতে বছৰত এবাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মই সাক্ষাৎ কৰো আৰু নিৰন্তৰভাৱে চাহ বাগিচাৰ হাইস্কুল সমূহক আদৰ্শ হাইস্কুললৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া আজি দ্ৰুত গতিত আৰম্ভ হৈছে কেইদিনমান আগতে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ ডেলিগেশ্যন এটা সাক্ষাৎ কৰিছিলো তেওঁলোকে মোক কৈছিল আমাকো আদৰ্শ হাইস্কুল লাগে মই ৰনোজ পেগু ডাঙৰীয়াক সুধিছিলো যে আদৰ্শ হাইস্কুলটো তেওঁলোকে ক'ৰ পৰা পালে যেতিয়া মোক ৰনোজ পেগু ডাঙৰীয়াই কৈছিল টি গাৰ্ডেনত আদৰ্শ হাইস্কুল হৈছে তাৰ কাৰণে এখেতসকলেও আদৰ্শ হাইস্কুল দাবী কৰিছে অৰ্থাৎ চাহ বাগিচাৰ আদৰ্শ হাইস্কুল বিলাক আজি আন 10টা জনগোষ্ঠীৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে আজি চাহ বাগিচাৰ প্ৰতিখন হাইস্কুললৈ ছাত্ৰ ছাত্ৰী আহিছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিছে আৰু চাহ বাগিচাৰ মাজৰ পৰাই তেওঁলোকে আজি ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে বহুতে ভাবে যে যিদিনাখন চাহ শ্ৰমিকসকল শক্তিশালী নাগৰিক হ'ব চাহ উৎপাদন কৰা মানুহ নোহোৱা হ'ব ভুল ধাৰণা আজি শ্ৰমিকসকলৰ বুকুৰ পৰাই নেতাৰ জন্ম হৈছে ডাক্তৰৰ জন্ম হৈছে ইঞ্জিনিয়াৰৰ জন্ম হৈছে আৰু তাৰ মানে এইটো নুবুজায় যে এই পৰিয়ালত শিক্ষা আৰম্ভ হ'ব গতিকে মোৰ বাগিচাৰ পাত কোনে উঠাব বাগিচাৰ পাত 200 বছৰ শ্ৰমিকে উঠালে এতিয়া বাগিচাৰ পাত মালিকৰ ল'ৰা ছোৱালীয়ে উঠাব মেনেজাৰৰ ল'ৰা ছোৱালীয়ে উঠাব যদি প্ৰয়োজন পৰিৱেশ আৰু পৰিস্থিতি গণতন্ত্ৰই পৰিৱৰ্তন কৰিছে আৰু সেই দাসত্বৰ শৃংখলৰ পৰা স্থায়ীভাৱে চাহ শ্ৰমিকসকলক মুক্তি দিবলৈ কেশৱ মহন্ত ডাঙৰীয়াই
ঐতিহাসিক আইন সদনৰ মজিয়াত আনিছে।